আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল সংসদৰ দুয়োখন সদনে আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে আলোচনাত মিলিত হয়। লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে পৰৱৰ্তী সেনাধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। সমগ্ৰ দেশজুৰি আজিৰে পৰা 3খন নতুন ফৌজদাৰী আইন বলবৎ কৰা হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ICC T20 বিশ্বকাপৰ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় দললৈ 125 কোটি টকাৰ প্ৰাইজ মানি ঘোষণা কৰিছে। আৰু চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ টেষ্ট ক্ৰিকেট খেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়া শুনক বিতং বাতৰি। সংসদৰ দুয়োখন সদনে আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে আলোচনাত মিলিত হয়। লোকসভাত বিজেপিৰ সাংসদ অনুৰাগ সিং ঠাকুৰে অংশগ্ৰহণ কৰি বিগত 10 বছৰত জনসাধাৰণৰ কল্যাণ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে। তেওঁ কয় যে 25 কোটি জনসাধাৰণক দৰিদ্ৰতাৰ পৰা উত্থান কৰা হৈছে আৰু চৰকাৰে 80 কোটি লোকক প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত বিনামূলীয়া খাদ্য শস্যৰ যোগান ধৰিছে। পূৰ্বৰ UPA চৰকাৰৰ বিষয়ে উল্লেখ কৰি শ্ৰী ঠাকুৰে কয় যে তেওঁলোক ক্ষমতাত থকাৰ সময়ত অৰ্থনীতিৰ তুলনাত দেশখন এতিয়া 5ম বৃহত্তম অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছে আৰু অতি সোনকালে 3য় বৃহত্তম অৰ্থনীতিলৈ পৰিণত হ'ব। ইয়াৰ উপৰি তেওঁ UPA চৰকাৰৰ কেলেংকাৰী পুঁজিবাদ আদিৰ বিৰুদ্ধেও অভিযোগ তোলে। ইয়াৰ পূৰ্বে সদনৰ বৈঠকত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে নীট পৰীক্ষাত সংঘটিত হোৱা অনিয়মৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয় নীটৰ বিষয়টো সংসদৰ বাবে যে অতি গুৰুত্বপূৰ্ণ, এই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি সংসদে এটা বাৰ্তা প্ৰচাৰ কৰা উচিত। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে সংসদৰ কাৰ্যাৱলী কিছুমান নিয়ম আৰু পৰম্পৰাৰ ওপৰত ভিত্তি কৰি সম্পন্ন কৰা হয়। যিকোনো আলোচনা ৰাষ্ট্ৰপতি ভাষণৰ ওপৰত ধন্যবাদ প্ৰস্তাৱৰ পাছতহে কৰিব লাগে বুলি তেওঁ বিৰোধী পক্ষক আহ্বান জনায়। ৰাজ্যসভাত আজি পুৱা অধ্যক্ষ জগদীপ ধনখৰে বিৰোধী সদস্যসকলে উত্থাপন কৰা স্থগিতকৰণৰ জাননীৰ অনুমতি নাকচ কৰে। পাছত সংসদে দুয়োখন সদনৰ যৌথ বৈঠকৰ অন্তত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ বিষয়ে আলোচনা আৰম্ভ কৰে। আলোচনাত অংশগ্ৰহণ কৰি বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে দৰিদ্ৰ আৰু দলিত তথা সংখ্যালঘুসকলৰ বাবে একো নাই বুলি অভিযোগ তুলি ই কেৱল চৰকাৰৰ প্ৰশংসা বুলি কয়। শ্ৰী খাৰ্গে সংসদ ভৱনত চৌহদত মহাত্মা গান্ধী, ডক্টৰ BR আম্বেদকাৰ আৰু ছত্ৰপতি শিৱাজীৰ প্ৰতিমূৰ্তি এটা স্থাপনৰ পৰা আন এটা স্থানলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ তামিল নেচনেল এলায়েন্সৰ বৰ্ষীয়া নেতা তথা ৰাজনীতিবিদ R চাম্পাথাৰণৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে প্ৰয়াত চাম্পাথানৰ সৈতে হোৱা তেওঁৰ সাক্ষাৎ সদায় মনত থাকিব। তেওঁ কয় যে প্ৰয়াত চাম্পাথানে শ্ৰীলংকাৰ তামিল জনসাধাৰণৰ শান্তি, নিৰাপত্তা, সুযোগ, ন্যায় আৰু মৰ্যাদাৰ বাবে কাম কৰিছিল। শ্ৰীমোদীয়ে কয় যে শ্ৰীলংকাৰ তামিল আৰু ভাৰতীয়সকলে চাম্পাথানৰ অনুপস্থিতি বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। এইগৰাকী বৰ্ষীয়া নেতা শ্ৰীলংকাৰ সংসদলৈ ছবাৰকৈ নিৰ্বাচিত হৈছিল আৰু বিৰোধী পক্ষৰ এজন নেতা হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। নতুন দিল্লীত লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে আজি পৰৱৰ্তী সেনাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধত জেনেৰেল দ্বিবেদীয়ে মাল্যাৰ্পণ কৰাৰ লগতে কৰ্তব্যৰত হৈ থকাৰ সময়ত প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত জেনেৰেল দ্বিবেদীয়ে কয় যে ভাৰতীয় সেনাবাহিনীক নেতৃত্ব দিয়াৰ সুযোগ পোৱাটো তেওঁৰ বাবে অতি গৌৰৱ আৰু সন্মানৰ কথা।
সমগ্ৰ দেশজুৰি আজিৰ পৰা 3খন নতুন ফৌজদাৰী আইন ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বলবৎ হৈছে। কেন্দ্ৰীয় চৰকাৰে এই পৰিপ্ৰেক্ষিতত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰিছে আৰু সকলোৱে এই নতুন ফৌজদাৰী আইন কেইখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত প্ৰযুক্তি, দক্ষতা নিৰ্মাণ তথা সজাগতা বৃদ্ধি কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে। নতুন আইন কেইখন ৰূপায়ণ কৰাৰ বাবে আৰক্ষী আৰু অনুসন্ধান প্ৰাধিকৰণক সকলো ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আকাশবাণী আৰু দূৰদৰ্শনৰ বাতৰি, অনুষ্ঠান, আলোচনা তথা সামাজিক মাধ্যমৰ জৰিয়তে এই সন্দৰ্ভত বিশদ বিশ্লেষণ কৰা হৈছে। তদুপৰি জনসাধাৰণক এই বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ আলোচনা, তথ্য সমৃদ্ধ ৱেবছাইট, মন্ত্ৰী পৰ্যায়ৰ ৱেবিনাৰ আদিৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে বিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ পাঠ্যক্ৰমত এই বিষয়সমূহ অন্তৰ্ভুক্ত কৰাৰ বাবেও প্ৰয়াস কৰা হৈছে। নতুন ফৌজদাৰী আইন কেইখনে প্ৰযুক্তিৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় অপৰাধ সংগ্ৰহ ব্যুৰোৱে বৰ্তমান কাৰ্যক্ষম হৈ থকা ক্ৰাইম এণ্ড ক্ৰিমিনেল ট্ৰেইনিং নেটৱৰ্কছ এণ্ড ছিষ্টেম চমুকৈ CCTNS এপ্লিকেশ্যন 23টা সংশোধন কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় জনতা পাৰ্টীয়ে আজি পশ্চিমবংগ শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছক সমালোচনা কৰি কয় যে ৰাজ্যখনত অসামাজিক কাম কাজ বৃদ্ধি হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই তৃণমূল কংগ্ৰেছৰ মুৰব্বী আৰু পশ্চিমবংগৰ মুৰব্বী মমতা বেনাৰ্জীয়ে সংবিধান আৰু ইয়াৰ মূল্যক বিশ্বাস নকৰে বুলি অভিযোগ তোলে। মমতা বেনাৰ্জীয়ে অসামাজিক কাম কাজৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই বুলিও অভিযোগ কৰিছে। শ্ৰী ভাটিয়াই কয় যে উত্তৰ দিনাজপুৰৰ ৰাজহুৱা স্থানত এহাল পুৰুষ মহিলাক শাৰীৰিকভাৱে নিৰ্যাতন দিয়াৰ ঘটনাই ইয়াক প্ৰমাণিত কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ICC T20 বিশ্বকাপৰ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় দললৈ 125 কোটি টকাৰ প্ৰাইজ মানি ঘোষণা কৰিছে। শনিবাৰৰ নিশা কেনছিংটন অভেলত ভাৰতৰ ঐতিহাসিক জয়ৰ পাছতেই BCCIৰ সচিব জয় শাহে এই ঘোষণা কৰিছে আৰু সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী শাহে কয় যে ভাৰতীয় দলে সমগ্ৰ টুৰ্ণামেণ্টখনতে ব্যতিক্ৰমী প্ৰতিভা, দৃঢ়তা তথা খেলুৱৈ সুলভ মানসিকতা প্ৰদৰ্শন কৰিছে। শ্ৰী শাহে লগতে খেলুৱৈ, প্ৰশিক্ষক আৰু দলৰ সহযোগীসকলক এই উল্লেখনীয় কৃতিত্বৰ বাবে শুভেচ্ছা জনাইছে। আকাশবাণী গুৱাহাটীৰ 77 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ 68 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আজি বিভিন্ন কাৰ্যসূচীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ গাথা শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। আলোচনা চক্ৰত নেটফিৰ কাৰ্যবাহী সঞ্চালক SK বৰুৱা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিৱেশ আৰু বহনক্ষম শাখাৰ মুৰব্বী সিদ্ধাৰ্থ ফুকন, ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষী অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বিভাগৰ সঞ্চালক প্ৰধান প্ৰদীপ কুমাৰ, গুৱাহাটী এইমছৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিক অতিথি হিচাপে উপস্থিত থাকিব। গুৱাহাটীৰ PIBৰ অতিৰিক্ত সঞ্চালক প্ৰধান জেনে নামছুৱে আলোচনাৰ হাত ধৰিব। ইয়াৰ লগতে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অন্তৰংগ আলাপ অনুষ্ঠিত কৰা হ'ব। সন্ধিয়া সুৰৰ শৰাই শীৰ্ষক অনুষ্ঠানত বিদ্যুৎ কুমাৰ মিশ্ৰই বেহেলা বাদনৰ লগতে মিৰান্দা চৌধুৰী, পুলক বেনাৰ্জী আৰু দলি ঘোষ সাধ্যই সংগীত পৰিৱেশন কৰিব। এই অনুষ্ঠানতে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা বাতৰি পঢ়া প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰাৰ লগতে পুৰস্কৃত কৰা হ'ব। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত আজি আকাশী স্পন্দন শীৰ্ষক প্ৰচাৰ পত্ৰিকাখনৰ 9ম সংখ্যকটি উন্মোচন কৰা হ'ল। বিজেপিৰ জ্যেষ্ঠ নেতা JP নাড্ডাই পশ্চিমবংগৰ পৰা ভাইৰেল হোৱা এটা ভিডিঅ' সন্দৰ্ভত কয় যে এই ভিডিঅ'ই কেৱল ঈশ্বৰতন্ত্ৰত বিদ্যমান বৰ্বৰতাৰ কথা সোঁৱৰাই দিয়ে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে পৰিস্থিতি আৰু অধিক বেয়া দিশে নিবলৈ তৃণমূল কংগ্ৰেছৰ সদস্য আৰু বিধায়কসকলে এই কাৰ্যক ন্যায্যতা প্ৰদান কৰিছে। চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মহিলা ক্ৰিকেটত ভাৰতৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। চতুৰ্থ দিনটোৰ দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাই বাতৰি যুগুতোৱাৰ পৰলৈকে 324 ৰান কৰি খেলি আছে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথম ইনিংছত প্ৰচিয়াছক 226 ৰানত বল আউট কৰি ফল'-অনৰ সন্মুখীন হয়। স্পিনাৰ স্নেহা ৰাণাই দক্ষিণ আফ্ৰিকাৰ 8 ৰানৰ উইকেট দখল কৰি
এইড ফেয়াৰ লাভ কৰা তৃতীয়গৰাকী মহিলা হিচাপে স্বীকৃতি লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। সংসদৰ দুয়োখন সদনে আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে আলোচনাত মিলিত হয়। লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে পৰৱৰ্তী সেনাধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। সমগ্ৰ দেশজুৰি আজিৰে পৰা 3খন নতুন ফৌজদাৰী আইন বলবৎ হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ICC T20 বিশ্বকাপৰ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় দললৈ 125 কোটি টকাৰ প্ৰাইজ মানি ঘোষণা কৰিছে। আৰু চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ টেষ্ট ক্ৰিকেট খেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।